নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে আলোচনা একাডেমীলৈ আন্তৰিক স্বাগতম জনাইছো আৰু আজিৰ এই ভিডিঅ' ক্লাছটোত আমি তোমালোকৰ বাবে লৈ আহিছো তোমালোকৰ দশম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ খুবেই এটা ইম্পৰ্টেণ্ট এমচিকিউৰ ক্লাছ য'ত আমি তোমালোকৰ দ্য বল পয়েম তোমালোকৰ ইংৰাজী পাঠ্যপুথিৰ দ্য বল পয়েম নামৰ যিটো কবিতা আছে কবিতাটোৰ পৰা তোমালোকৰ প্ৰি বোৰ্ড এক্সামৰ লগতে HSLCৰ এক্সামত কেনেকুৱা ধৰণৰ এমচিকিউ আহিব আজিৰ এইটো ক্লাছত আমি তাকে আলোচনা কৰিম তোমালোকৰ বাবে দ্য বল পয়েমৰ গোটেই কবিতাটোৰ ভিতৰৰ যিখিনি ইম্পৰ্টেণ্ট এমচিকিউ গোটেইখিনি আজি এইটো ক্লাছতে অনাই গৈছে গতিকে ক্লাছটো সম্পূৰ্ণ শেষলৈকে চাবা আৰু মনোযোগ সহকাৰে চাবা যাতে তোমালোকৰ প্ৰশ্নবিলাকৰ উত্তৰ একেটা ক্লাছতে যাতে ক্লিয়াৰ হৈ যায় ওকে ইয়াৰ লগতে তোমালোকৰ কোনোবা ছাত্ৰ ছাত্ৰীয়ে যদি ইংৰাজী বিষয়টো অলপ টান পোৱা যদি ঘৰতে বহি হোৱাটছএপ যোগেদি ইংৰাজী বিষয়টো আমাৰ ফালৰ পৰা যদি সম্পূৰ্ণৰূপে পঢ়িব বিচৰা তেনেহ'লে ইয়াত যিটো হোৱাটছএপ নাম্বাৰ দিয়া গৈছে ইয়াত তোমালোকে আমাক যোগাযোগ কৰিব পাৰা আমি তোমালোকক ইংৰাজী বিষয়টো সম্পূৰ্ণৰূপে পঢ়ুৱাই দিম য'ত তোমালোকক প্ৰত্যেকটো লেসন পঢ়ুৱাৰ লগতে লেসনবিলাকৰ ভিতৰৰ প্ৰশ্ন উত্তৰ লগতে এমচিকিউ তোমালোকক আমাৰ ফালৰ পৰা শিকোৱা হ'ব ইয়াৰ লগতে তোমালোকে ইংৰাজী সাবজেক্টটো যদি পঢ়া যিখিনি ব্যাকৰণখিনি তোমালোকক সম্পূৰ্ণ বিনামূলীয়াকৈ শিকোৱা হ'ব গতিকে কোনোবা ছাত্ৰ ছাত্ৰীয়ে যদি ঘৰতে বহি অনলাইন ভিত্তিত পঢ়িব বিচৰা আমাক যোগাযোগ কৰা আমি তোমালোকক সম্পূৰ্ণৰূপে সহায় আগবঢ়াম ইয়াৰ লগতে তোমালোকে যদি আমাৰ ফালৰ পৰা পঢ়া তেনেহ'লে পৰীক্ষাৰ লৈকে তোমালোকৰ যেনেকুৱা ধৰণৰ সমস্যা নহওক লাগে আমাৰ আলোচনা একাডেমীৰ টিমে তোমালোকক সেইখিনি সমাধান কৰি দিব সলভ কৰি দিব লগতে তোমালোকৰ স্কুলৰ হোমৱৰ্ক কৰাটো আমাৰ ফালৰ পৰা তোমালোকক সহায় কৰা হ'ব গতিকে যিসকল ছাত্ৰ ছাত্ৰী আগ্ৰহী হয় এডমিশ্যন হৈ আছে ক্লাছো হৈ আছে আমাক যোগাযোগ কৰা ইয়াত দিয়া হোৱাটছএপ নাম্বাৰটোত আমি তোমালোকক সম্পূৰ্ণৰূপে সহায় আগবঢ়াম কিন্তু মা দেউতাৰ পাৰ্মিশ্যনটো আগতে লৈ ল'বা এতিয়া বলা আমি আমাৰ এমচিকিউখিনিৰ ফালে আগবাঢ়ো So first question to hoise what does the lost ball symbolize in the poem the ball poem namor jitu kobita tut ei je horu lora ture ball tu je heruai pelaisile he herua ball te ki symbolize korise ki dorkhaise baru ya uttorot ami likhim the boy childhood and innocence tar mane the ball poem namor kobita tut ki dorkhaise amak jitu lorai ball tu heruai pelaisile হে লৰাজনৰ শৈশৱ চাইল্ডহুড আৰু ইনোসেন্স মানে নিৰ্দোষতাক দেখুৱাইছে এতিয়া তোমালোকে এটা কথা মনত ৰাখিবা তোমালোকৰ যেহেতু এটো কবিতা হয় এটো কোনো ধৰণৰ লেসন নহয় গম পাইছে নে দা বল পয়েম কোনো ধৰণৰ এটা লেসন নতুবা চেপ্টাৰ ষ্টৰী হেনেকুৱা নহয় মানে এটো হৈছে এটা কবিতা এটো হৈছে এটা পয়েম আৰু পয়েম বিলাকৰ পৰা সদায় মনত ৰাখিবা যিবিলাক এমচিকিউ পয়েমৰ পৰা আহিব হে এমচিকিউ বিলাক সদায় কনটেক্সৰ পৰা আহিব বুজি পাইছা যে এতিয়া দা বল পয়েম নামৰ যেটো কবিতাটোৰ মুখ্য সন্দৰ্ভটো কি মানে মুখ্য কনটেক্সটো কি তাৰ পৰাহে এইবিলাক প্ৰশ্ন ইয়াত অনা গৈছে কথাটো গম পাইছা নে এনেকুৱা নহয় যে কি তোমালোকৰ ডাইৰেক্ট লাইন বাই লাইন পঢ়ি পিনে মুখস্থ কৰি এমচিকিউ বিলাক কৰিবা তোমালোকে কনটেক্সটো যদি বুজি নোপোৱা নট অনলি তোমাৰ দা বল পয়েম বাকি তোমালোকৰ যিমান কবিতা আছে লাইক টাইগাৰ ইন দা জু হক লাগে কাষ্টাৰ্ড ড্ৰেগন হক লাগে নতুবা দা বল পয়েম হক লাগে তোমালোকে যদি কনটেক্সটো বুজি নোপোৱা তেনেহলে এনেকুৱা ধৰণৰ এমচিকিউ বিলাক কৰিব কিন্তু নোৱাৰিবা আৰু আজি এটো ক্লাছত তোমালোকৰ বাবে এটলিষ্ট আমি 25 টা এমচিকিউ দেখুৱাম আৰু এই 25 টা এমচিকিউ গোটেই গিটা এমচিকিউ আমি কনটেক্সৰ পৰা উলিয়াইছো কথাটো বুজি পাইছা নে হেতু কাৰণে দা বল পয়েম নামৰ যেটো কবিতাটোৰ অসমীয়া ভাঙনিটো তোমালোকে এতিয়ালৈকে যদি ভালধৰণে চোৱা নাই কাইন্ডলি এবাৰ চাই আহিবা ঠিক আছে তেতিয়াহে তোমালোকে এটো ক্লাছত এই এমচিকিউ বিলাক বেছি ভালধৰণে বুজি পাবা All right, next question to hoise what is the main theme of the ball poem eta the ball poem namor jitu kobitatur mukhya jitu bikhoy jitu theme mane hoise okhomia bikhoy bostu okay mukhya theme tu notoba mukhya bikhoy bostu to ki yar shuddho uttor tu hoise learning to deal with loss and grief je manuhe khyoti aru dukhor hoite mukamila koriboloi amak the ball poem namor jitu kobitatur kobi amak hetu kotha ke hikaise je ami আমাৰ যদি কিবা এটা ক্ষতি হয় নতুবা আমাৰ যদি কিবা দুখ হয় তেনেহলে আমি তাৰ লগত কেনেকৈ মুকামিলা কৰিম কেনেকৈ আমি তাৰ লগত ডিল কৰিম এই বিষয়বস্তুটো আমি দ্য বল পয়েমত শিকিবলৈ নতুবা দেখিবলৈ পাইছো বুজি পালা অল ৰাইট নেক্সট মন কৰা where does the boys ball go এতিয়া বহে লৰাটো যে বলটো হেৰুৱাই পেলাইছিল এতে হে বলটো কলৈ গৈছিল বাৰু বলটো হি কোত হেৰুৱাই পেলাইছিল বাৰু শুদ্ধ উত্তৰটো হৈছে ইনটু দা ওয়াটাৰ এই লৰাটোৰ ভাগৰ যেটো বলটো কোত সোমাই পৰিছিল বলটো পানীৰ ভিতৰত সোমাই পৰিছিল আমি অলৰেডি যেতিয়া বল পয়েম পঢ়ি আহিছিলো আসামিছত যেতিয়া আমি তাৰ এক্সপ্লেনেশনটো লৈছিলো গোটেইখিনি কথা আমি তাতে আলোচনা কৰি আহিছো হয়নে বেছি টান নহয় ন এইবিলাক বস্তু তোমালোকৰ কিন্তু তোমালোকে এটো কাৰণে ইংৰাজী বিষয়টো অলপ টান পোৱা নতুবা নম্বৰ কমকে আনা কিয়নো তোমালোকে কথাবিলাক বুজি পাবলৈ চেষ্টা নকৰা হিমান টানো নহয় মানে বিষয়বস্তুবিলাক তোমালোকে যেনেকে ভাবা ন ইংৰাজীটো ইমান টান মোক যদি সোধা মই কম যে কি আসামিছতকৈ উজু হয় আমাৰ অসমীয়া ভাষাটোতকৈ ইংৰাজী ভাষাটো বেছিহে উজু গম পাইছানে
ইয়াত প্ৰশ্নটো কিন্তু ইম্পৰ্টেণ্ট হয় দেই প্ৰশ্নটো হৈছে হু ইজ দ্য পইণ্ট অফ দ্য বল পয়েম এতিয়া দ্য বল পয়েম নামৰ যিটো কবিতাটোৰ কবি কোন বহুত বেছি ইম্পৰ্টেণ্ট হয় পৰীক্ষাত আহিবও পাৰে আৰু এই প্ৰশ্নটোৰ উত্তৰ আমি লিখিম জন বেৰিমেন নামৰ ব্যক্তিগৰাকীয়ে দ্য বল পয়েম নামৰ যিটো কবিতাটো লিখিছে পয়েট মানে হৈছে কবি হা যিজনে এতিয়া মই যদি আজি কিবা এটা কবিতা লিখোঁ তেনেহ'লে সেই কবিতাটোৰ পয়েট নতুবা কবি মই হ'ম হয় নে নহয় এতিয়া পয়েট মানে কি পয়েট মানে হৈছে কবি যি নেকি কবিতা লিখে বুজিলা Okay, next মন কৰা next question টো আমাক সুধিছে how does the boy react after losing his ball যেতিয়া হে লৰাটোৱে তাৰ বলটো হেৰুৱাই পেলাৰ পিছত হে কেনেকুৱা ৰিয়েক্ট কৰিছিলে ওকে ইয়াৰ উত্তৰত আমি লিখিম he remained silent and deeply sad হি নিস্তব্ধ হৈ পৰিছিলে হি মানে মনে আছিলে ফাৰ্ষ্ট আৰু হি মানে অন্তৰতে হি বহুত বেছি গভীৰ দুখ প্ৰকাশ কৰিছিলে ওকে নেক্সট কোৱেশ্চনটো মন কৰা Next question to সুধিছে what does the ball in the ball poem represent এতিয়া the ball poem নামৰ যেটো poem আছে poemটোত মানে কবিতাটোত হে বলটোৱে কি প্ৰতিনিধিত্ব কৰিছে কি ৰিপ্ৰেজেন্ট কৰিছে বাৰু হে বলটোৱে ৰিপ্ৰেজেন্ট কৰিছে পয়েট গৰাকীৰ চাইল্ডহুড টু মানে the poet's childhood মানে হে যিজন কবিজনৰ যেটো শৈশৱ কালটোক ইয়াত প্ৰতিনিধিত্ব কৰিছে কি হে প্ৰতিনিধিত্ব কৰিছে the ball poem নামৰ কবিতাটোত হে বলটোৱে যেটো বল নেকি হে লৰাটোৱে পানীত হেৰুৱাই পেলাইছিলে বুজিলা All right, next question to মন কৰা next question to হৈছে why does the poet not offer the boy money to buy a new ball মানে যেতিয়া লৰাজনে বলটো হেৰুৱাই পেলোৱাৰ পিছতটো কবি গৰাকী হেতু দেখি আছে সন্মুখত হয়নে এতিয়া লৰাটো বহুত বেছি ছেড হৈ গৈছিলে হয়নে বলটো হেৰুৱাৰ পিছত লৰাটো বহুত বেছি দুখী হৈ গৈছিলে এতিয়া কবিয়ে কিয় হে লৰাটোক পইচা দিয়া নাছিলে নতুন এটা বল কিনি লবৰ কাৰণে কিয় পইচা দিয়া নাছিলে বাৰু কবিয়ে হে লৰাটোক নতুন এটা বল কিনিবৰ কাৰণে কিয়নো the poet wants the boy to learn the reality of loss মানে হেৰুৱাৰ যিটো বাস্তৱতাটো অনুভৱ কৰিবৰ কাৰণে হেৰুৱাৰ বাস্তৱতা কি হয় তাক শিকিবৰ কাৰণে কবিয়ে লৰাটোক পইচা অফাৰ কৰা নাছিল নতুন এটা বল কিনিবৰ কাৰণে বুজি পালা এতিয়া মানে পৃথিৱীত সকলো বস্তু এনেকুৱা নহয় যে কি হেৰুৱাৰ পিছতো পুনৰ তুমি পাবা গম পাইছানে গতিকে হেৰুৱাৰ যিটো বাস্তৱতা যিকোনো এটা বস্তু হেৰুৱালে নিজৰ আপোন বস্তুবিলাক হেৰুৱালে কেনেকুৱা লাগে গম পাইছানে আমাৰ কেনেকুৱা ফিল হয় সেই বস্তুটো শিকিবৰ বাবে মানে সেই কথাটো শিকা বিচাৰিছিলে মানে কবি গৰাকীয়ে বুজিলা হেতু কাৰণে কবিয়ে সেই লৰাটোক পইচা দি পেনে পইচা দিয়া নাছিলে আৰু যে আৰু এটা বল কিনি লবা এটো হেৰালে আৰু এটা বল কিনি লবা হেনেকে পইচা দিয়া নাছিলে বুজিলা All right. What lesson does the boy learn from losing his ball? এতিয়া লৰাটোৱে যেতিয়া তাৰ বলটো হেৰুৱাই পেলালে তাৰ যেটো বলটো হেৰুৱাৰ পিছত হি তাৰ পৰা কি লেসন শিকিলে বাৰু তাৰ পৰা হি কি শিক্ষা পালে বাৰু The harsh reality of life and growing up মানুহৰ জীৱনত ডাঙৰ হোৱাৰ যেটো কঠোৰ বাস্তৱ ওকে মানুহৰ জীৱনৰ যেটো ডাঙৰ হলে মানুহৰ না যেতিয়া মানুহ ডাঙৰ হয় যেতিয়া তুমিও ডাঙৰ হবা মইও ডাঙৰ হৈ আহিছো লাহেগে এতিয়া জীৱনৰ যেটো বাস্তৱ ওকে হে বাস্তৱতাৰ বিষয়ে কবিতাটোত কবিয়ে মানে আমাক হেতু কথা শিকাব বিচাৰিছিলে নতুবা এই যেটো লৰাটো হেতু কথা শিকিছিলে মানে the harsh reality of life and growing up জীৱনত ডাঙৰ হোৱাৰ কঠোৰ বাস্তৱতাৰ বিষয়ে তোমাৰ কবিতাটোত আমি কবিয়ে আমাক বুজাইছে মানে লৰাটো উদাহৰণ দি পেনে আমাকে বুজাইছে কথাটো understand okay what does the poet mean by money is external ইয়াত কবিতাটোত কবিয়ে money is external অৰ্থাৎ পইচা বাহ্যিকতা এই শব্দটোৰ দ্বাৰা কবিয়ে কি বুজাব বিচাৰিছে নতুবা money is external মানে টকা বাহ্যিক ওকে বাহ্যিকতা বুলি ক'লে ভুল হ'ব টকা বাহ্যিক মানে এটা টকা বাহ্যিক বুলি কৈ পেনে কবিতাটোত কবিয়ে কি বুজাব বিচাৰিছে ইয়াত কি বুজাব বিচাৰিছে মন কৰা মানে money cannot replace emotional loss মানুহৰ যি ইমোশনাল লষ্ট হয় মানে আবেগৰ যি ক্ষতি হয় আবেগৰ ক্ষতি কেতিয়াও টকা পইচাৰে পূৰণ কৰিব নোৱাৰে বুজিলা হেতু কথাকে মানে বুজাবলৈ গৈ কবিয়ে কৈছে money is external internal নহয় দে internal আৰু external দুইটা শব্দ শুনিবলৈ অলপ একে দেখিছে মাত্ৰ অকমান ডিফাৰেন্স আছে internal মানে আভ্যন্তৰীণ আৰু external মানে বাহ্যিক বুজিলা এটা money is external টকা বাহ্যিক বুলি কিয় কৈছে কিয়নো money cannot replace emotional loss মানে মানুহৰ যি আবেগৰ ক্ষতি কেতিয়াও টকা পইচাৰে পূৰণ কৰিব নোৱাৰে বুজিলা
ভাইটি ভণ্টিসকল ক্লাছটোত আগ নবঢ়াৰ আগতে তোমালোকে যদি মেট্ৰিক পৰীক্ষাৰ কাৰণে প্ৰিপাৰেশ্যন চলাই আছা আৰু যদি তোমালোকে পাৰ্চনেল গাইডেন্স বিচৰা অসমীয়া ছাবজেক্টটোত হওক লাগে বেলেগ ছাবজেক্টত হওক লাগে তেনেহ'লে তোমালোকে আমাৰ ফালৰ পৰা যদি ইচ্ছা কৰা পঢ়িবলৈ পাৰিবা তোমালোকে আমাৰ লগত যদি জইন হৈ লোৱা আমি আহিব কোনখিনি কমন পৰিব তাৰ কুৱেশ্যন আনচাৰবিলাক কেনেকৈ লিখিব লাগিব আমি সকলোখিনি কথা আমি গাইড কৰি দিম ইয়াৰ কাৰণে তোমালোকে এই নাম্বাৰটোত ফোন এটা কৰা নতুবা ডেছক্ৰিপশ্যনত এখন ফৰ্ম আছে ফৰ্মখন ফিল আপ কৰি দিয়া আমি তোমালোকক নিজে যোগাযোগ কৰি ল'ম অ'কে How does the poet feel about the boy's loss? এতিয়া সেই যিজন কবিজনে ল'ৰাজনে যি হেৰুৱাই পেলাইছিলে সেই পেলোৱাৰ সন্দৰ্ভত কবিজনে কি ফিল কৰিছিলে ইয়াত মন কৰা কি ফিল কৰিছিলে He understands, নতুবা the poet understands the boy's pain and sympathize with him. ইয়াত এইটো কথা বুজাইছে যে কবিয়ে কৈছে যে কি the poet understands the boy's pain প্ৰথমতে তোমাৰ কবিজনে ল'ৰাটোৰ যিটো পেইন ল'ৰাটোৰ যিটো দুখ যিটো যন্ত্ৰণা সেই যন্ত্ৰণাটো অনুভৱ কৰিছে কিয়নো 7-8 বছৰীয়া ল'ৰা এটাৰ কাৰণে বল যেতিয়া ল'ৰাটোৱে বলটো খেলি থাকে বলটোৰ লগত তাৰ ইমোশ্যনটো জড়িত হৈ থাকে হয়নে নহয় যেতিয়া সেই ল'ৰাটোৱে বলটো হেৰুৱাই পেলালে সি বহুত বেছি দুখী হৈ পৰিছিলে চ' সেইটো কাৰণে ফাৰ্ষ্ট অফ অলটো তোমাৰ সেই পইণ্টজনে ল'ৰাটোৰ যিটোৰ পেইন ল'ৰাটোৰ যিটো যন্ত্ৰণাটো বুজি পাইছে অ'কে বুজি পোৱাৰ লগতে তাৰ প্ৰতি তেখেতে সহানুভূতি তেখেতে দেখাইছে মানে বুজিছা অ'কে Who lost the ball? এতিয়া এইখিনি প্ৰশ্ন খুব ইজি হয় Who lost the ball? সেই বলটো কোনে হেৰুৱাই পেলাইছিলে The boy. সেই ল'ৰাটোৱে বলটো হেৰুৱাই পেলাইছিলে What could the poet buy for the boy? ইয়াত কৈছে যে কি কবিয়ে ল'ৰাটোৰ বাবে কি কিনিব পাৰিলেহেঁতেন বাৰু কি কিনিব পাৰিলেহেঁতেন ইয়াত কুড বুলি লিখা আছে দেখিছে নে কুড COULD কুড মানে ল'ৰাটোৰ বাবে কবিয়ে কি কিনিব পাৰিলেহেঁতেন শুদ্ধ উত্তৰটো হৈছে বল মানে কবিৰ সিমানকণ সামৰ্থ্য আছিলে যে ল'ৰাটোৱে যিটো বল হেৰুৱাই পেলালে তাৰ সলনি এটা মানে এক্সট্ৰা নতুন বল কিনি দিব বাবে বাট সেই পয়েট নতুবা সেই কবিজনে কিনি দিয়া নাছিলে কিয় কিনি দিয়া নাছিলে কিয়নো কবিজনে এইটো বিচাৰিছিলে যে ল'ৰাটোৱে যিটো মানে বাস্তৱত যিকোনো এটা বস্তু হেৰুৱাই পেলোৱাৰ যি দুখ নতুবা হেৰুৱাই পেলোৱাৰ যন্ত্ৰণা কি সেইটো যাতে ল'ৰাটোৱে অনুভৱ কৰক অ'কে সেইটো কথাৰ বাবে সেই কাৰণটোৰ বাবে কবিয়ে বলটো কিনি দিয়া নাছিলে কিন্তু বলটো কিনি দিব কবিয়ে পাৰিলেহেঁতেন বুজিলা What does the boy realize for the first time after losing his ball? যেতিয়া ল'ৰাটোৱে প্ৰথমবাৰৰ বাবে তাৰ বলটো হেৰুৱাই পেলাইছিলে সি তেতিয়া কেনেকুৱা অনুভৱ কৰিছিলে কেনেকুৱা সি ৰিয়েলাইজ কৰিছিলে শুদ্ধ উত্তৰটো হৈছে ৰেছপন্সিবিলিটি নিজৰ যিটো দায়িত্ব নিজৰ যিটো ৰেছপন্সিবিলিটিটো সেই ল'ৰাটোৱে প্ৰথম অৱস্থাত যেতিয়া বলটো হেৰুৱাই পেলাইছিলে প্ৰথমবাৰৰ বাবে তেতিয়া সি ৰেছপন্সিবিলিটি নতুবা নিজৰ যিটো দায়িত্ব সেই দায়িত্ব অনুভৱ কৰিছিলে বুজিলা তো তোমালোকৰ মেইন কবিতাটোৰ যিটো থিমটোৰ সন্দৰ্ভত আমি ইমানখিনিয়ে বিচাৰি পালোঁ MCQ হয়তো ইয়াতকৈ আৰু এক্সট্ৰা MCQ ওলাবও পাৰে তোমালোকে এটা কাম কৰিবা তোমালোকে ঘৰতে অলপ সেলফ ষ্টাডি কৰিবা আৰু আমি যেতিয়া তোমালোকক লেসনটো পঢ়ুৱাইছিলোঁ কবিতাটোৰ যেতিয়া অসমীয়াৰ তাৰ ভাঙনিটো দিয়া গৈছিলে তেতিয়া তাত কিছুমান কথা তোমালোকক বুজোৱা গৈছিলে সেইখিনি কথা তোমালোকে পৰাপক্ষত ফলো কৰিবা ওকে বাকি আমি মেইন কনটেক্সটৰ পৰা ইমানকেইটাই বিষয়বস্তু আমি উলিয়াব পাৰিলো MCQ উলিয়াব পাৰিলো বাকি যদি তোমালোকে এক্সট্ৰাকে নিজৰ ববিকে উলিয়াম বুলি ভাবা তেনেহলে নিশ্চয় পাৰিবা Thank you so much. I think তোমালোকে কথাবিলাক বুজি পালা মেইন কনটেক্সটৰ পৰা ইমানকেইটাই তোমালোকৰ ওলাব বাকি যদি কিবা বেলেগ এক্সট্ৰা কিতাপ যদি কিনি পিনে পঢ়ো বুলি ভাবা পাৰিবা যদি আমাৰ ফালৰ পৰা আৰু MCQ লাগে এই লেসনটোৰ পৰা আমাক WhatsApp কৰিবা আমি তোমালোকক এই লেসনটোৰ বাকি যিখিনি MCQ খিনি WhatsAppতে দি দিম ঠিক আছে Thank you so much